হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 হোটেল প্ৰাইভেট জব ভেকেঞ্চি 10 পাছ জব। তো হোটেলৰ ফালৰ পৰা বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। তো যিসকলে হোটেলত প্ৰাইভেট জব বিচাৰি থাকে বা যিসকলে কমেণ্ট কৰি থাকে হোটেলৰ পোষ্ট লাগে, তো তেওঁলোকে যদি ইণ্টাৰেষ্টেড হয় আগ্ৰহীসকলে আজি এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে যিসমূহ প্ৰাইভেট জবৰ ইনফৰমেশ্যন সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে হোটেল কল্প ফালৰ পৰা। ইয়াতে মেইল কেণ্ডিডেট বিচৰা হৈছে, অনলি মেইলসকলৰ কাৰণে পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ৰিচিপশ্যনিষ্টৰ কাৰণে, তাৰপিছতে আছে বেল বয়, ৱেটাৰ আৰু চিকিউৰিটি গাৰ্ড। টোটেল 4টাকৈ পোষ্ট মুকলি কৰা হৈছে এই হোটেলখনৰ ফালৰ পৰা। তো যিসকল মেইল কেণ্ডিডেটে ইণ্টাৰেষ্টেড হৈ পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব। জব লোকেশ্যনটো হৈছে GS ৰোড, উলুবাৰী, গুৱাহাটী। ৰিক্ৰুইটমেণ্টৰ কাৰণে ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ন' এপ্লিকেশ্যন ফিজ। পোষ্টকেইটা আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও ফিজ পে' কৰিব নালাগে, ফ্ৰীকৈ আবেদন কৰিব পাৰিব। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9864041012। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে এই পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে বা আপোনালোকৰ যদি কিবা সুধিব লগা আছে, এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 27 ফেব্ৰুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেডিচন ব্লু, গুৱাহাটী ফালৰ পৰা পোষ্ট মুকলি কৰিছে। এখন লাক্সাৰী হোটেলৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে ৰেডিচন ব্লুত। ইয়াতে কমপ্লেইনছ অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে। যিসমূহ কমপ্লেইন কৰা হয় সেই কমপ্লেইনৰ অফিচাৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে। ৰিক্ৰুইটমেণ্টৰ কাৰণে কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া লাগিব তো গোটেইখিনি ইয়াতে মেনশ্যন কৰা হৈছে। ভালদৰে গোটেইখিনি বা পঢ়ি চাই ল'ব। যদি আপোনালোকে এই পোষ্টটোৰ কাৰণে ইলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 28 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সুচিতা গ্ৰুপ টয়টা অথৰাইজ ডিলাৰৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। তো টয়টা অথৰাইজ ডিলাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে পোষ্টকেইটা। চেলছৰ বিভাগত প্ৰথমৰ পোষ্টটো মুকলি কৰিছে, তাৰপিছতে আছে ছাৰ্ভিচৰ বিভাগত, তাৰপিছতে আছে স্পেয়াৰ পাৰ্টছৰ বিভাগত। তো 3টাকৈ পোষ্ট মুকলি কৰা হৈছে টয়টা অথৰাইজ ডিলাৰৰ আণ্ডাৰত। জব লোকেশ্যনটো হৈছে গুৱাহাটী, মালিগাঁৱত এই পোষ্টকেইটা মুকলি কৰিছে। পিৰিয়ৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব পেচেঞ্জাৰ ভেহিকুলৰ ওপৰত। এই পোষ্টটোৰ কাৰণে যিসকলৰ পিৰিয়ৰ এক্সপিৰিয়েঞ্চ আছে পেচেঞ্জাৰ ভেহিকুলৰ ওপৰত সেইসকলে যদি আবেদন কৰে সেইসকলক প্ৰিপেড দিয়া হ'ব বুলি ইয়াতে মেনশ্যন কৰা হৈছে। পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 7896050509। এই নম্বৰটোত যোগাযোগ কৰি এই পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলত বায়'ডাটাখন চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে 27 ফেব্ৰুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। সো বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে' নকৰিব।
ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিটেল মল ঢেকিয়াজুলি ফালৰ পৰা তো এই পোষ্টটো মুকলি কৰিছে ঢেকিয়াজুলিত থকা এণ্টাৰ মলৰ ফালৰ পৰা ৰিটেল মলত এই পোষ্টটো মুকলি কৰিছে যদি তেজপুৰ ঢেকিয়াজুলি সকলে মলত জব কৰিব বিচাৰে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ৰিটেল সেলছ মেনেজাৰৰ কাৰণে পোষ্ট মুকলি কৰিছে জব লোকেশন হৈছে ঢেকিয়াজুলি ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 30ৰ পৰা 45000 টকা প্ৰতি মাহে দৰমহা আৰু এই পোষ্টটো কৰাৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব 3 পৰা 5 বছৰ ৰিটেল মেনেজমেন্টৰ ওপৰত তো যিসকলৰ ৰিটেল মেনেজমেন্টৰ ওপৰত এক্সপেৰিয়েন্স আছে সেই সকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে মেনশন কৰা হৈছে গুটেসমূহ ভালদৰে বা পঢ়ি চাই লব যদি এলিজিবল হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 28 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কিছ সিলেক্ট বাই লেমন টি হোটেলছ চিৰাং তো এই পোষ্টটো মুকলি কৰা হৈছে লেমন টি হোটেল চিৰাঙৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে এখন হোটেলত পোষ্ট মুকলি কৰা হৈছে তো যিসকল চিৰাঙৰ কেণ্ডিডেট তো তেওঁলোকে যদি আগ্ৰহী হয় এই হোটেলখনৰ জব কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে এছিষ্টেণ্ট ফাইনেন্স মেনেজাৰৰ বিভাগত তাৰ পিছতে আছে এফএনবি সাৰ্ভিস জিএসএ তাৰ পিছতে আছে ফ্ৰণ্ট অফিস জিএসএ তো এই তিনটাকৈ পোষ্ট মুকলি কৰা হৈছে এই হোটেলখনৰ ফালৰ পৰা তো যিসকল আগ্ৰহী হয় তেওঁলোকে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 28 ফেব্ৰুৱাৰী লৈকে পোষ্ট কেটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মেক্স সিমেন্টৰ ফালৰ পৰা ইঞ্জিনিয়াৰৰ বিভাগত পোষ্ট মুকলি কৰিছে জব লোকেশন হৈছে সুনিতপুৰ নৰ্থ লখিমপুৰ আৰু কামৰূপ তিনটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে ইঞ্জিনিয়াৰৰ কাৰণে তো বহুতে ইঞ্জিনিয়াৰৰ পোষ্টটো বিচাৰি থাকে কমেন্ট কৰি থাকে তো যিসকল ইন্টাৰেষ্টেড হয় এই ইঞ্জিনিয়াৰৰ পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ৰিক্ৰুইটমেন্টৰ কাৰণে 2 বছৰতকৈ অধিক এক্সপেৰিয়েন্স বিচৰা হৈছে সিমেন্ট টিএমটি বিল্ডিং মেটেৰিয়েলছ ইণ্ডাষ্ট্ৰীৰ ওপৰত আৰু যোনসকলৰ অলৰেডি এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেট দিয়া হ'ব আৰু এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা ডিপ্লোমা অৰ বিই ইন সিভিল বিচৰা হৈছে লগতে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড ইণ্টাৰশ্বিপ বিল্ডিং স্কিল বিচৰা হৈছে CTC নেগেটিবল এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব সেইটো ইয়াতে মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি আপোনালোকে পাই যাব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 29 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে নিউয়ৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটি লিমিটেডৰ আন্ডাৰত পোষ্ট মুকলি কৰিছে ৰিলেশনশ্বিপ অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে লোকেল সকলে যদি আবেদন কৰে তেওঁলোকে প্ৰিফেট পাই যাব ইয়াৰ লগতে সিনিয়ৰ ৰিলেশনশ্বিপ অফিচাৰৰ কাৰণেও পোষ্ট মুকলি কৰা হৈছে ৰেসপন্সিবিলিটিজ সমূহ হৈছে কালেকচন ডেইলি ডিপোজিট ওপেন নিউ একাউণ্টছ আৰু সাবমিট কালেকচন জব লোকেশন কেটা হৈছে নাৰেংগী সোনাপুৰ আৰু বৈশিষ্ট্য চাৰিআলি তো এই তিনটা লোকেশনত এই দুটা পোষ্ট মুকলি কৰা হৈছে তো যিসকল আগ্ৰহী হয় আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব 12 পৰা 21000 টকা প্ৰতি মাহে দৰমহা এডুকেশ্যন মিনিমাম হাই সেকেন্ডাৰী পাছৰ পৰা আবেদন কৰিব পাৰিব ফ্ৰেছাৰ এক্সপেৰিয়েন্স দুই সকলে আবেদন কৰিব পাৰিব অনলি মেল সকলেহে এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব দুচকীয়া বাহন থাকিব লাগিব কম্পালসৰি এ পজিটিভ ক্ৰেডিট হিষ্টৰী ইন ৰিকুৱেট এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে ইয়াৰ তলতে ৰেসপন্সিবিলিটিজ সমূহ মেনশন কৰা হৈছে গুটেখিনি এবাৰ ভালদৰে পঢ়ি চাই ল'ব যদি এলিজিবল হয় ইছুক প্ৰাৰ্থী সকলে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা WhatsApp নম্বৰ দিয়া হৈছে 8011091910 এই নম্বৰটোৰ যোগেৰে WhatsAppত বায়োডাটা সেন্ড কৰিও আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব শৰ্টলিষ্ট ক্যান্ডিডেট উইল বি কল ফৰ ইন্টাৰভিউ
তো ইয়াৰ কাৰণে শৰ্ট লিষ্ট মুকলি কৰা হ'ব আৰু শৰ্ট লিষ্টত যোনসকলৰ নাম আহিব তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব ইণ্টাৰভিউটো লোৱা হ'ব নাৰেংগী লোকেশ্যনত তো ইয়াতে লোকেশ্যনটো মেনশ্যন কৰা হৈছে ইণ্টাৰভিউ লোকেশ্যন নাৰেংগীতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ যদি আপোনালোকে ভালদৰে দি পাছ কৰিব পাৰে এই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই যিসকল ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব সো বন্ধুবান্ধৱীসকল এইকেইটাই আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ